everyone, welcome back to my another vlog. More channel or another video লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাতিপুৱা শুই উঠি অলপ খোজকাঢ়ি ললো পদুলিটো অলপ আমাৰ দীঘল হে কাৰণে অলপ সুবিধা হয় খোজকাঢ়িবলৈ। ৰাতিপুৱা এনে ৰাস্তালৈকে দুপাক মান অহা যোৱা কৰো। ৰাতিপুৱা সোনকালে উঠিব নোৱাৰো কাৰণে মই পাছবেলা খোজকাঢ়ো আধা ঘণ্টা। আৰু এপিনে দেখিছেনে ৰাইজে ৰাতিপুৱা ফোনত বিজি হ'লে কি যে হ'ব নহয়। কেনি যোৱা? চিলাপথাৰ কেলে? আছে খাবলৈ কিবা এটা লৈ আনিবা। পইচা লাগিব দিবলৈ। মা যাই চিলাপথাৰ সেইকাৰণে এয়া বেগ আৰু কাগজ পত্ৰবোৰ মোক গাড়ীত সোমাই দিব দিছে। মামাৰ লগত গৈছে, পাপাৰ গা ভাল নহয় সেইকাৰণে মামাকে মাতি দিলে, পাপা যোৱা নাই। মা গ'ল, পাপাৰ গা ভাল নাই, পাপাও শুই আছে আৰু বাহিৰত বৰষুণ দি আছে। এতিয়া ময়ো বিন্দাছ শুই উঠি আপোনালোকক লগ পাই আছো। এয়া চকুতকু মোহাৰি শুই উঠিছো। মাত মাতিবই মন যোৱা নাই সেইকাৰণে ভইচ অভাৰ কৰি দিছো। আৰু শুই উঠিলে কাৰ এনেকুৱা হয় যেন বহুত ডাঙৰ কাম কিবা এটা কৰিলো তেনেকুৱাহে লাগে। এতিয়া বনাব লৈছো একাপ চাহ। এতিয়া মই চাহকাপ এনজয় কৰোঁ। বাইদেউ স্কুলৰ পৰা আহিলে ভাত চাত খাই নগ'ল, কেনেকুৱা লাগিলে? ধুনীয়া লাগিলে। ভোক লাগিছে নাই? নাই লগা। আমি যাবলৈ ওলাইছোঁ চাৰিআলি। বতৰটো ইমান ডাৱৰীয়া, কিবা এটা খাওঁ লাগি আছে। কিবা এটা মানে কি পকৰি আৰু ঘুগুনি খাব মন গৈছে, সেইটো কাৰণে দুজনী যাবলৈ ওলাইছোঁ। এইপিনে তাই স্কুটি মুচি আছে। আমি গৈ আছোঁ মৰিধললৈ। তাৰপৰা যাওঁতে এখন এতিয়া বহুত ধুনীয়া দলং এখন পাই যায়, আপোনালোককো দেখাই দিছোঁ মানে। আগতে দেখিছে চাগে আপোনালোকে। আমি আহি পাই গ'লোহি। ইয়াতে খাম আমি পকৰি আৰু ঘুগুনি। এনেকুৱা বতৰত প্ৰায় মানুহৰে এইকেইটা বস্তুৱে খাব মন যায় নহয় জানো। ইয়াতে জ্বলা খাব নোৱাৰে কাৰণে চাটনিখিনি আঁতৰাই লৈছে। পেট পূজাটো মেইন সেইকাৰণে এতিয়া আমি পেট পূজা কৰি লওঁ। কাৰ এনেকুৱা বতৰত পকৰি আৰু ঘুগুনি খাব মন যায় প্লিজ কমেণ্ট কৰিব। খাই লওঁ দেই ৰাইজ, ৰ'ব। এইপিনে পেকিঙো কৰি লৈছোঁ দেই ঘৰলৈ। লৈ ললো। এতিয়া আমি যাম এতিয়া বিশেষ ঠাইলৈ। এইখন হৈছে মৰিধল কলেজ। এইখনতে মই ডিগ্ৰী 3 বছৰ পঢ়িছোঁ। পিছে এইটোৱে বিশেষ ঠাই বুলি ভাবিছে নেকি? নহয়, অলপ ৰ'ব আপোনালোকে গম পাব। এইটো হৈছে বিশেষ স্থানটো, যিটোৰ কথা মই আপোনালোকক কৈছিলোঁ যে যাম বুলি। ভাবিছে চাগে কি পুৰণা ঘৰ এটা দেখাইছোঁ বুলি ন, কিন্তু এইটো আমাৰেই ঘৰ। আমি এতিয়া আহিছিলোঁ নৰসিংহৰ পাত নিবলৈ। আমি থাকোঁতে ঘৰটো বহুত ধুনীয়াকৈ ৰাখিছিলোঁ, কিন্তু এতিয়া ভাড়া মানুহ থাকে সেইকাৰণে এই ঘৰটোৰ অৱস্থা এনেকুৱা হৈছেগৈ। আপোনালোকক মই পিছত ক'ম কিয় আমি ইয়াৰ পৰা যাবগৈ লগা হ'ল। ঘৰটোত 3টা কোঠা আছে, এটাত টিচাৰ এজন থাকে আৰু আনটোত কোনোবা আহিবহে। আৰু এইপিনে চাওক, আমি নাৰিকলৰ পুলি ৰুইছিলোঁ ইয়াতে থাকোঁতে। 3জোপা ইমান ধুনীয়াকৈ ডাঙৰ হৈছে নহয়, কিন্তু ইয়াৰ ওচৰত গজা বনবোৰ চাফা কৰি দিব লাগিছিলে, তেতিয়া আৰু ভালকৈ বাঢ়িল হয়। সেয়াই আৰু আমি এতিয়া যিটো কামৰ কাৰণে আহিছিলোঁ সেইটো কাম কৰোঁ। নৰসিংহ ছিঙিব লওক। ওচৰতে নেমু গছ আছে, নেমুও লাগি আছে, নেমু কিন্তু নিনিও। এইখিনি এতিয়া আমি লৈ লৈছোঁ। ডাঙৰ লৈ ল'লোঁ। একো নহয়, ভালে হ'ব। এতিয়া আমি ঘৰ যাওঁ, ঘৰ গৈ আপোনালোকক লগ পাই আছোঁ। হাই গাইজ, আহি পাই গ'লোহি আমি। আহি পাই মনটো একেবাৰে ভাল লগা নাই ঘৰটোৰ অৱস্থা দেখি। তাতে ইমান বছৰ থাকি আহিছোঁ, কিন্তু এতিয়া ঘৰটোৰ অৱস্থা হৈছেগৈ সেয়া। তাত থকাৰ কাৰণ এটাই আছিলে যে আমাৰ এই ঘৰটো গাঁৱৰ ঘৰ যিহেতু, ইয়াৰ ৰাস্তা পদূলিবোৰ ভাল নাছিলে, বোকা হৈছিলে একদম বহুত। সেই ৰাস্তা বনোৱা নাছিলে। এতিয়া বাৰু ৰাস্তাবোৰ হৈ গ'ল ধুনীয়াকৈ। তেতিয়া হোৱা নাছিলে। আমাৰ স্কুললৈ যাবলৈ বহুত প্ৰব্লেম হৈছিলে, বাইক চাইকো নাযায়, আনকি চাইকেল লৈ যাওঁ ইয়াৰ পৰা। সেইটো কাৰণে তাত যিহেতু মাটি আছিলে, আমি থাকি পঢ়িবৰ কাৰণে ঘৰটো মেইনলি বনাইছিলে। আমি তাত থাকিলে কি হ'ব, দদৌহঁতে তালৈ নাযায়, দদৌহঁতে গাঁওখন এৰিব নোৱাৰে। গাঁৱত এতিয়া সকাম চকামলৈ গৈ থাকে। গাঁৱত এতিয়া লগৰ সমনীয়া এইবিলাক মানুহবোৰ চব আছে। তাততো তেনেকুৱা একো নাই ন। ওচৰৰ মানুহ ঘৰৰ লগত বাৰু চিনাকি, আগৰ এয়াৰে আছিলে, আমাৰ গাঁৱৰে আছিলে, কিন্তু বেলেগ মানুহতো নাই। সেইটো কাৰণে দদৌহঁতে যাবই মন নকৰিলে আৰু নগ'লে মানে। সেইকাৰণে আমি গুচি আহিবলগীয়া হ'ল ইয়ালৈ। আমি ক'ভিডতে গুচি আহিছোঁ চাগে ইয়ালৈ। ইয়াত থকাৰ পৰা দদৌ পূৰা খুচ। সেইটো কাৰণে আমি ইয়াতে থাকিম আৰু। এতিয়া মাহঁতে কৈছে যে তাত তহঁতি পিছত কিবা চাকৰি বাকৰি কৰি ঘৰ বনাও, অট্টালিকা বনাও, কি বনাও বনাই থাকিবি, আমি তাত আৰু একো কৰিবলৈ নাই। ভাড়াৰ মানুহ থাকে যদিও ক'তনো লোকৰ ঘৰটো নিজৰ নিচিনাকৈ মেইনটেইন কৰিব। আৰু বেলেগ মানুহ কামত লগাবলৈ হ'লেও ঘৰৰ মানুহ এটা কোনোবা লাগি থাকিব লাগিব ন, এনেকৈ কৰা তেনেকৈ কৰা বুলি। তেনেকৈও টাইম নাই মাহঁতৰ আচলতে। সেইটো কাৰণে তেনেকুৱা হৈছে ঘৰৰ অৱস্থাটো। তাকে বেয়া লাগি আহিছে, কি কৰিম আৰু এতিয়া।
মাক কৈছিলোঁ যে খাবলৈ কিবা এটা লৈ আনিবা বুলি মায়ে চাওমিন আৰু মাঞ্চুৰিয়ান লৈ আনিছে আৰু মায়ে খাই আছে আমি অনা পকৰি এতিয়া আমিও চাওমিন খাওঁ গাইজ পাপা কৈছিলে এতিয়া ডক্টৰক দেখাওঁগৈ বুলি গাটো যিহেতু ভাল নাছিলে বুলি কৈছিলোঁ বেছি নহওঁতে সেইকাৰণে দেখাই আহোঁগৈ বুলি কৈছিলে কিন্তু গৈ কি কৰিলে গম পায়নে হাঁহ এজনী চেপিলে এই আমাৰ গাঁওখন পাৰ হৈ নেক্সট যোনখন গাঁও পায় সেইখনত এতিয়া আৰু পইচা পাতি দি পিনে লৈ আনিলে আৰু হাঁহজনী ডক্টৰক দেখাব নগ'লে আজি নাযাওঁৱে বুলি কিবা হয় আকৌ ৰাস্তাত বুলি সেইকাৰণে নগ'লে আজিৰ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'টি চাই ভাল লাগিলে তেন্তে ডু ছাবস্ক্ৰাইব মাই চেনেল এণ্ড লাইক কমেণ্ট এণ্ড শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ডছ বাই বাই